নমস্কাৰ, মই নিৰ্মল। এটি বিষয়ৰ ওপৰত মোৰ নিজৰ দৃষ্টিভংগী বা মতামত ৰাখিব বিচাৰিছোঁ। কথাটো হ'ল যে আমি দৈনন্দিন জীৱনত এই যে কৰ্ম কৰিছোঁ বা আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি বিচনা যোৱালৈকে যিবোৰ কাম আমি কৰি আছোঁ, সেই কামবোৰ আমি আচলতে মুক্ত হৈ কৰিছোঁ নে আমি কাৰোবাৰ প্ৰেছাৰত কৰিছোঁ নে আমি গম নোপোৱাকৈ কাৰোবাৰ জালত ভৰি দিছোঁ। এই বিষয়ে অকণমান মতামত ৰাখিব বিচাৰিছোঁ। বৰ্তমান যান্ত্ৰিকতাৰ যুগ, মানুহবোৰ খুব ব্যস্ত, কাৰো সময় নাই, আনকি আনক দিয়াৰ সময়টো নায়ে নিজৰ ফালে বা নিজৰ জীৱনটো চাবলৈ বা নিজে ৰৈ অকণমান নিজৰ কাৰণে, নিজৰ দেহৰ কাৰণে বিশেষকৈ খাবলৈও আমি শান্তিত খাবলৈ নাপাওঁ। তেনেকুৱা এটা পৰিৱেশ হৈছে। দৌৰা দৌৰি, যদি কোনোবাই খাইছেও লগত মোবাইল 2-3টা লগত লৈ ফুৰিছে, উপায় নাই, তেনেকুৱা এক পৰিৱেশ হৈ গৈছে। মানুহবোৰ দৌৰা দৌৰি। এতিয়া মই ক'বলৈ বিচৰা কথাটো এইটোৱে হ'ল যে এই যে দৌৰা দৌৰি চলিছে, প্ৰতিযোগিতা চলিছে, এই প্ৰতিযোগিতাবিলাক ফলত, এই প্ৰতিযোগিতাৰ ফলত মানুহবোৰৰ লাভালাভ কি হৈছে, মানুহবোৰ লাভান্বিত হৈছেনে, তেনে কথা মোৰ মনলৈ আহে আৰু এই কথাখিনি মই ৰাখিছোঁ যাতে আপোনালোকৰ মনত চিন্তাৰ উদ্ৰেক আহে। মই কাকো মই কিবা পৰিৱৰ্তন কৰিবলৈ, কাকো মই কিবা নীতি পৰামৰ্শ দিবলৈ এই ভিডিঅ'টো কৰা নাই। মই ক'বলৈ বিচাৰিছোঁ এই যে ধৰক বৰ্তমান সময়ত আমি শ্ব' অফ কৰা যি আনক দেখুৱাৰ যি এক আমাৰ প্ৰতিযোগিতা চলিছে, সেই প্ৰতিযোগিতাত আমিও সকলোৱে ভাগ লৈছোঁ আৰু আচলতে আমি সঁচাকৈ সুখী হৈ আছোঁনে আৰু সঁচাকৈ আমি ভালে আছোঁনে? গতিকে এই কথাবিলাক মোৰ মনলৈ আহে। মই আপোনালোকক কথাখিনি জনাব বিচাৰিছোঁ এইকাৰণে যে প্ৰায়ভাগ মানুহক দেখিছোঁ যে প্ৰায়ভাগ মানুহে নিজে দাঙিব নোৱাৰা শিল এটাক দাঙি বৰ অশান্তিত জীৱন কটাব লগা হয়। বিশেষকৈ হ'ল আমাৰ যিখিনি মধ্যম শ্ৰেণীৰ মানুহ, মধ্যবিত্ত পৰিয়ালৰ মানুহ, আমিবোৰে সীমিত যি আমাৰ উপাৰ্জন থাকে বা সীমিত ধন সম্পদ থাকে, সেইখিনিৰে আমি প্ৰতিযোগিতামূলক এই যে ছ'চাইটিত শ্ব' অফ কৰা, এই যে কিবা কিনিব লাগিব, ষ্টেটাছ মেইনটেইন হৈ যায় কিবা কিনিলে, এই যে কিবা এটা জেগাত ঠাইত গৈ ফটো এখন উঠি ফেচবুকত দিলেহে ষ্টেটাছ মেইনটেইন হয়, এই যিটো প্ৰতিযোগিতা বা দৌৰা দৌৰি, এই দৌৰা দৌৰিত আমি সঁচাকৈ এইবোৰ কৰি আমি সুখ অনুভৱ কৰিছোঁনে আৰু আমি সঁচাকৈ পাৰিছোঁনে? মই যিসকল মহান ব্যক্তিয়ে নিজৰ ধন উপাৰ্জন কৰিছে আৰু তেওঁলোকৰ ধন সম্পদ আছে, তেওঁলোকে বিদেশ যায়, বিভিন্ন ঠাই ভ্ৰমণ কৰে বা বিভিন্ন ফটো বা ষ্টেটাছ মেইনটেইন কৰে, একদম দামী বস্তু ক্ৰয় কৰে। গতিকে যিসকলে পাৰিছে, মই তেওঁলোকৰ কথা কোৱা নাই, কিন্তু যিসকলে নোৱাৰে, তেওঁলোকে আমি ফেচবুকত দেখিলোঁ বুলিয়ে আমি তেওঁলোকৰ পিছত দৌৰাটো উচিত নে? এই কথাটো এবাৰ ভাবি চাবচোন। দেখিবলৈ পাইছোঁ ফেচবুকত, বিশেষকৈ ফেচবুকৰ যিখন ঠাইত নগ'লে নহয় বা যিখন ঠাইত মানুহে গৈ পেলাই ফটো এখন দিয়ে, যিটো বস্তু কিনে, ষ্টেটাছ মেইনটেইন কৰাৰ যিটো কথা, যে অমুকটো বস্তু কিনিলেহে আমি ষ্টেটাছ মেইনটেইন আমাৰ হ'ব, আমি ডাঙৰ মানুহ হ'ম, এই ধৰণৰ যিটো এটা দৌৰা দৌৰি প্ৰতিযোগিতামূলক কথা হৈছে, ইয়াত কিন্তু আমাৰ জীৱন পণবন্দীত পৰিণত হৈছে। আমি আচলতে আমাৰ জীৱনক আমি বন্ধকত থৈছোঁ আৰু আমি যেনেকৈ ধৰক যিখন গাড়ী আপোনাক দৰকাৰ, সেইখন গাড়ী আপুনি নলৈ আপোনাৰ সামৰ্থ্যতকৈ বেছি গাড়ী এখন আপোনাক বিজ্ঞাপনে দেখাই দিলে বুলিয়ে যে আপুনি কিনিব লাগিব তাৰ কোনো মানে নাই। কিন্তু সাধাৰণতে সেইটোৱে হয় যে বিজ্ঞাপনত দেখা গাড়ীখনকে বা ট্ৰেণ্ডত চলা বস্তু এটাই আমি কিনিবলৈ বাধ্য হৈ যাওঁ। সেয়াই হ'ল পুঁজিপতিৰ জাল। গতিকে মই এই কথাটোৱে ক'লোঁ যে এই জালৰ পৰা আমি কেনেকৈ বাচিম? এই জালৰ পৰা বাচিবলৈ একমাত্ৰ আমাৰ কৰিব লগা কাম আছে, সেয়া হ'ল আমি প্ৰতিযোগিতাৰ পৰা নিজক দূৰত ৰখা।
আৰু আমাৰ যি নিজৰ সামৰ্থ্য আছে সেই সামৰ্থ্য অনুযায়ী সেই সামৰ্থ্যৰে আমি আমাৰ বস্তু যিখিনি লাগে আমি ক্ৰয় কৰিম। গতিকে এই কথাখিনিয়ে ৰাখিলোঁ। এই প্ৰতিযোগিতা হ'ব লাগে, প্ৰতিযোগিতা সঁচাই যদি হ'ব লগা আছে, ভাল কথাৰ প্ৰতিযোগিতা হ'ব লাগে, ভাল কামৰ প্ৰতিযোগিতা হ'ব লাগে। এতিয়া কোনোবাই ক'ৰবাত কিবা 2 নম্বৰী কৰি পইচা বহুত আনিছে, তেনে মানুহজনক যদি দেখি এজন সীমিত উপাৰ্জনৰ মানুহে তেনেধৰণৰ সম্পদ আহৰণ কৰিব, তেনেধৰণৰ গাড়ী এখন, তেনেধৰণৰ মই দেখিছোঁ এতিয়া গাঁওবোৰত ডাঙৰ ডাঙৰ অট্টালিকা বনোৱা আৰম্ভ হৈছে। সাধাৰণ কৰ্মচাৰী কিছুমান, ধৰক শিক্ষক এজনেও বিল্ডিং এটা বনাবলৈ লৈছে। চহৰত মাটিৰ অভাৱত মানুহে বিল্ডিং বনাই বেলেগ কথা, গাঁৱত মাটি অজস্ৰ থাকে। গতিকে গাঁৱত যদি কোনোবাই বিল্ডিং যিয়ে পাৰিছে তেওঁ কৰক, কথা নাই। কিন্তু যাৰ অকণমান বিল্ডিংটো বনালে অসুবিধা হ'ব, পৰিয়ালটো চলিবলৈ দিগদাৰ হ'ব, তেনে মানুহে মই ভাবোঁ যে বিল্ডিংটো নবনাই যিকেইটা ৰুম লাগে নেচেচাৰী কথাখিনি লৈ তেওঁৰ হাততো পইচা থাকিব আৰু তেওঁ ধুনীয়াকৈ নিজৰ জীৱন উদযাপন কৰিব পাৰিব। গতিকে এই ধৰণৰ কথাবোৰে মই ৰাখিলোঁ যে আমি কিয় আনৰ কথা মতে চলিব লগা হয়, আমি কিয় নিজৰ মতে চলিব নোৱাৰোঁ, আমাৰ কিয় নিজৰ এক দৃষ্টিভংগী নাথাকে, আমি কিয় জীৱন নিজৰ মতে উপভোগ কৰিব নোৱাৰোঁ। এই ধৰণৰ কথাবোৰ আমি ভাবিব লাগিব। আৰু সঁচাই আমি ট্ৰেপত বা জালত যদি, পুঁজিপুতিৰ জালত যদি আমি বিজ্ঞাপনত যদি আমি ভুলগৈ বা বিজ্ঞাপনবোৰ চাই যদি আমি জালত ভৰি দিওঁ, তেতিয়াহ'লে কিন্তু আমাৰ বিপদ হোৱাটো নিশ্চিত। আৰু তেনে মই বহু পৰিয়ালক দেখিছোঁ, আৰু আমি দূৰৰ পৰাই দেখি থকা বহু পৰিয়াল, তেওঁলোকৰ ধন টকা সম্পদ আমি দেখিছোঁ যে তেওঁলোকৰ আছে, তেওঁলোকে জীৱনটো ধুনীয়াকৈ উপভোগ কৰিব পাৰে। তাৰপিছতো তেওঁলোকৰো বহু ধন টকা পইচা দিব লগা থাকে বেংকত বা ধাৰ ঋণ থাকে। গতিকে নিশ্চিতভাৱে তেওঁলোকেও যিটো শিল দাঙিব পাৰে সেই তাতকৈ ডাঙৰ শিল দাঙিবলৈ চেষ্টা কৰাৰ পৰিণামস্বৰূপে তেনেধৰণৰ ঘটনা ঘটিব লগা হয়। আমি মানুহবোৰ নিগনি দৌৰত দৌৰিছোঁ। কিয় দৌৰিছোঁ, কি কৰিছোঁ যেন গমেই নাপাওঁ। আমি কাম কৰিছোঁ কিহৰ কাৰণে? সুখৰ কাৰণে। সুখ আমি পাইছোঁনে? আমি টকা পইচা ঘটিছোঁ। টকা পইচা ঘটি আমি বস্তুবোৰ কিনিছোঁ। বস্তুবোৰে আমাক আনন্দ দিছেনে? নে আমি নিজে সামগ্ৰী হৈ গৈছোঁ? আমাৰ সময়, মনোযোগ এই সকলোবোৰ বিক্ৰী হোৱা নাইনে? আমি বেলেগৰ বিচাৰত জীয়াই আছোঁ নেকি বাৰু? কোনোবাই কিবা নিৰ্ধাৰণ কৰি দিছে আৰু তাৰপিছত আমি দৌৰি ফুৰিছোঁ। আমি শান্তি ক'ত পাম? কি কৰিলে আমি শান্তি পাম? ক'ত আমাৰ স্থায়ী সুখ? কিবা ঠিকনা আছেনে? পুঁজিপতিয়ে আমাক বৰ মৰমেৰে চলেৰে সামৰিছে, বলেৰে নহয়। আমি গম নোপোৱাকৈ পুঁজিপতিৰ জালত আপুনি বা মই আমাৰ জীৱনত যি প্ৰয়োজনীয় বস্তু সেয়া যে আমি নিৰ্বাচন কৰোঁ, আপুনি ভাবে নেকি সেয়া আপোনাৰ মতেই হয়? আপুনি বিচৰা ধৰণে পাইছে বা আপুনি বিচৰা ধৰণৰ বস্তুৱেই নিৰ্বাচন কৰিছে? যদি ভাবিছে, আপুনি ভাবিছে আচলতে পুঁজিপতিয়ে বিজ্ঞাপনৰ জৰিয়তে যিবোৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে ৰেডি থাকে বা বিক্ৰী কৰিব, মাৰ্কেটত আহিব, সেইবোৰ বিজ্ঞাপনৰ জৰিয়তে আমাৰ ছাবকনচিয়াছ মাইণ্ডত ৰেকৰ্ড কৰাই দিয়ে। আৰু আমি ভাবিবলৈ বাধ্য হৈ যাওঁ যে সেই ধৰণৰ প্ৰডাক্টবোৰ, যেনে এটা বিশেষ প্ৰডাক্ট, বিশেষ ঘড়ী এটা পিন্ধিলে ষ্টেটাছ মেইনটেইন হ'ব, বিশেষ চাৰ্ট পেণ্ট, বিশেষ টিভি, বিশেষ গাড়ীখন, আৰু যদি সেইবোৰ ল'বলৈ আমাৰ হাতত টকা পইচাও নাথাকে, তেতিয়াও ব্যৱস্থা আছে। তেতিয়া EMI ব্যৱস্থাৰে লোন দিয়া হ'ব। কিন্তু টকা পইচা আপুনিয়েই দিব লাগিব, আপোনাৰ পৰাই টকাখিনি লৈ যাব। গতিকে পুঁজিপতিৰ যিটো জাল, এই জালত যিখিনি নেচেচাৰী, যিখিনি প্ৰয়োজনীয় বস্তু আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি লওক, বা ময়ো যিখিনি বস্তু আমাক লাগিব আমি ল'বই লাগিব। কিন্তু যিখিনি বস্তু আমাক নালাগে সেইখিনি
কাৰোবাৰ বস্তু বিক্ৰী হ'বই লাগিব, কাৰোবাৰ বস্তু বিক্ৰী যাবই লাগিব, সেই বুলি আমি কিনিবই লাগিব, তাৰ কাৰণে ষ্টেটাছ মেইনটেইন বা তেনেধৰণৰ কথাবোৰ আমাৰ মনত সোমোৱাই দিব আৰু আমি আমাৰ জীৱন বন্ধকত থৈ পণবন্দী কৰি আমি সেই বস্তুবোৰ আহৰণ কৰিম আৰু যাৰ ফলত আমাৰ অশান্তি বিয়পিব, জীৱন বেয়া হ'ব। গতিকে তেনেধৰণৰ কথাৰ পৰা আমি দূৰত থকা উচিত। ধন টকা পইচা নালাগে বুলি মই নকওঁ, সংসাৰত চলিবলৈ ধন সম্পদ লাগিব আৰু কৰ্মৰ পৰা আমি যিহেতু আঁতৰিব নোৱাৰোঁ, আমি কৰ্ম কৰিবই লাগিব। কিন্তু যি সৎ কৰ্মৰে আমাৰ যিখিনি ধন আৰ্জন হ'ব, সেই ধনেৰেহে সামৰ্থ্য অনুযায়ী আমি সম্পদবোৰ কিনা উচিত। এটা কথা ঠিক, ধন সম্পদেৰে কিন্তু সকলো বস্তু কিনিব নোৱাৰে। যেনে ধৰক সময়, শান্তি, এইবোৰতো ধন সম্পদেৰে কিনিব নোৱাৰে। গতিকে আমি সম্পদবোৰৰ পিছত দৌৰি ইমানেই ভাগৰুৱা হওঁ, শেষত আমাৰ সময় শান্তি নোহোৱা হৈ যায়। গতিকে মই অনুৰোধ জনাম, এই কথাবোৰ আপোনালোকে ভাবিব আৰু ভাবি যিখিনি বস্তু আপোনাক দৰকাৰ, কোনোবাই আপোনাক বেয়া পাব, এদিন বেয়া পাব, 2 দিন বেয়া পাব, 3 দিন বেয়া পাব, কোনোবাই আপোনাক ক'ব যে গয়া, কোনোবাই আপোনাক ক'ব বিভিন্ন বিশেষণেৰে ক'ব অমুক নাই তমুক নাই, কিন্তু 2 দিন 3 দিন 4 দিনৰ পিছত কোনেও কাৰো পিছত লগাৰ সময় নাই। আৰু এতিয়া শ্ব' অফ দুনিয়াত কি হৈছে, মানুহে নিজৰ প্ৰয়োজনীয় বস্তুখিনিৰ বাহিৰেও মানুহক দেখাবলৈহে বস্তুবোৰ কিনিবলৈ লৈছে। কাৰোবাৰ ঘৰত যিখিনি প্ৰয়োজনীয় বস্তু, সেইখিনি বস্তুটো লাগিবই, ল'বই লাগিব, কিন্তু ষ্টেটাছ মেইনটেইন বা আনক দেখুৱাবলৈ, আনৰ আগত নিজক ডাঙৰ মহান সজাবলৈহে আমি যেন বস্তুবোৰ কিনো, তেনে এক ভাৱ হয়। সেইবোৰৰ পৰা আমি বিৰত থাকিব লাগে আৰু জীৱন মহামূল্যৱান। আমি জীৱনৰ জয়গান গোৱা উচিত আৰু এই জালৰ পৰা আমি মুক্ত হ'লে, আমি যেতিয়া ফ্ৰী হৈ থাকিম, আমাৰ যিখিনি ধন সম্পদ থাকিব, সেই সম্পদ অনুযায়ী আমি আমাক যিখিনি লাগতিয়াল বস্তু থাকে সেইখিনিয়ে কিনিম। তাতকে যিমানে বিজ্ঞাপন নিদিওঁ, বিজ্ঞাপন চাম চব কৰিম, কিন্তু আমি সেইবোৰ কিনি লৈ আমি যেনেকৈ হাতী এটা কিনিব গ'লে হাতীটোকতো আমি খুৱাব লাগিব, তো হাতী কিনিব গ'লে হাতীক খুৱাবৰ কাৰণে আমাক কিন্তু কলগছ আৰু সেই ধৰণৰ বস্তুবোৰ আমাক লাগিব। যদি কলগছ নাই, হাতীটো কিনি আনি আকৌ 2 দিন পিছত যদি হাতীটোক আমি পুহিব নোৱাৰোঁ, পোহপাল দিব নোৱাৰোঁ, গতিকে হাতী কিনাৰ পৰা আমি দূৰত থাকিব লাগিব। গতিকে এইখিনিয়ে ক'লোঁ। আৰু জালত ভৰি নিদিব, সুন্দৰকৈ থাকক, নিজৰ জীৱন উদযাপন কৰক। ধন সম্পদ বা এই ধৰণৰ কথাবোৰ এক বেলেগ আৰু অনুভৱবোৰ বেলেগ, জীৱনৰ অনুভৱবোৰ বেলেগ, আৰু যিবোৰ ইতিবাচক দিশ, ইতিবাচক কথা, সেই কথাবোৰতহে আমি মনোনিৱেশ কৰা উচিত। গতিকে ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আজিৰ মই ভাবোঁ আপোনালোকক যিখিনি কথা মই নাভাবিব যে মই আপোনালোকক কিবা পৰামৰ্শ দিছোঁ, মই মোৰ মনৰ কথা শ্বেয়াৰ কৰিছোঁ। মই বিভিন্ন কথাত এনেকৈ মোৰ মনলৈ আহিলে মই কথাবোৰ আপোনালোকৰ আগত দাঙি ধৰিম আৰু মই আপোনালোকক কিবা বিজ্ঞজনৰ নিচিনা কথাটো কোৱা নাই, মই মোৰ অনুভৱটো ৰাখিছোঁ। বাকী কথাখিনি আপোনালোকে নিজৰ বিচাৰ বিশ্লেষণ কৰিব বুলি আশা ৰাখিছোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।